1 জুলাইত উজনি অসমৰ অন্যতম জিলা যোৰহাট জিলাই 41 বছৰ সম্পূৰ্ণ কৰিব। এই জিলা দিৱস আজিৰে পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। এই উপলক্ষে আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত 41খন পতাকা যোৰহাটৰ 41গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে। পতাকা উত্তোলন অনুষ্ঠানত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে হাকু নামৰ এখনি প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। অনুষ্ঠানত বিধায়কদ্বয় হিতেন্দ্ৰনাথ গোস্বামী, ভৱেন ভৰালী, যোৰহাট জিলা আয়ুক্ত পুলক বসন্ত, আৰক্ষী অধীক্ষক শতাংক মিশ্ৰকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অন্যহাতে জিলা দিৱস উপলক্ষে আজি জিলাখনৰ প্ৰতিখন শিক্ষানুষ্ঠানতে গ্ৰন্থদান কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি জিলা দিৱস উপলক্ষে আজি আলোচনা সভা অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ জিলাখনৰ প্ৰতিখন পঞ্চায়ততে গাঁও সভা অনুষ্ঠিত হ'ব। অন্যহাতে জিলা দিৱস উপলক্ষে 1 জুলাইত 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে মুকলি সভাও অনুষ্ঠিত হ'ব।
মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক চিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক চিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব তোমাৰ সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি অহানো বুজিলে ভাবিব কোনেনো তোমাক সমনীয়া। মানুহে মানুহৰ বাবে অহা 1 জুলাইত আমাৰ জিলাখনে 41 বছৰ সম্পূৰ্ণ কৰিব। সেই হিচাপে আমি 3দিনীয়া কাৰ্যসূচীৰে আমি আজি কাইলৈ আৰু পৰহিলৈ আমি কাৰ্যসূচী কিছু লৈছোঁ। আজি আপোনালোকে দেখিলে আমি 41খন ফ্লেগ হোষ্ট কৰিলোঁ আমাৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ দ্বাৰা। আমাৰ ৰাইজ আৰু আমাৰ আটাইতকৈ ভাল লাগিছে প্ৰায় সকলো আশীৰ্বাদ দিবলৈ আমাৰ মাজলৈ আহিছে। ইয়াৰ পিছত আমাৰ প্ৰায় 1200 স্কুল আছে, চৰকাৰী বেচৰকাৰী মহাবিদ্যালয় আছে। ইয়াত এতিয়া গ্ৰন্থদান দিৱস হৈ আছে। আমি চেষ্টা কৰিছোঁ 1200খন স্কুলত লাইব্ৰেৰী থাকিলেও গ্ৰন্থৰ প্ৰতি যাতে ল'ৰা ছোৱালী এটা হাবিয়াস আহে আৰু জিলাখনৰ লগত তেখেতসকল যাতে কানেক্ট হয় তাৰ এটা আমি লৈছোঁ। আজি গ্ৰন্থদান দিৱসৰ পিছতেই তেওঁলোক এখন মিটিং কৰিবলৈ দিছোঁ, য'ত আমাৰ যোৰহাটৰ মনীষীসকলৰ কথা তেওঁলোকক আজি কোৱা হ'ব, সোঁৱৰণ কৰা হ'ব, যাতে আমাৰ উঠি অহা প্ৰজন্মই যোৰহাটৰ লগত কানেক্ট কৰিব পাৰে। আবেলি 3টা বজাত আমি তিতাবৰ মহকুমা ডিপটি কাৰ্যালয় এখন আলোচনা চক্ৰ ৰাখিছোঁ যোৰহাটৰ উন্নয়নৰ ওপৰত। কাইলৈ আমাৰ 90খন গাঁও পঞ্চায়তত 90খন গাঁও সভা হ'ব আৰু সকলো বিভাগীয় কৰ্মচাৰী সকলো বিষয়া তালৈ যাব, ধজ্জাবাহী আঁচনিখিনি লৈ যাব। লিগেল ছাৰ্ভিচ অথৰিটিও কিছু আঁচনি তাত আমাৰ কাইলৈ আমি কথা বতৰা পাতিম। তাত পৰহিলৈ আমি ৰাতিপুৱা এটা সৰু ল'ৰা ছোৱালী আমি স্কুলীয়া ল'ৰা ছোৱালী এটা বৰ্ণাঢ্য কালচাৰেল প্ৰচেশ্যন আমি ইয়াত কৰিম। কৰি 10টা বজাৰ পৰা আমাৰ মূল সভাখন হ'ব। মাননীয় হিতেন্দ্ৰ নাথ গোস্বামী মহোদয় তেখেত মুখ্য অতিথি হিচাপে থাকিব। তাৰপিছতে আমাৰ জিলা প্ৰশাসনৰ কৰ্মচাৰী আৰু আমাৰ বিভিন্ন বিভাগীয় বিষয়া কৰ্মচাৰীৰ এটা সৰুকৈ আধা ঘণ্টীয়া বা 1 ঘণ্টীয়া এটা সাংস্কৃতিক কাৰ্যসূচী হ'ব আৰু বন্তি প্ৰজ্বলন হ'ব। আমি এইখিনি চৰকাৰীভাৱে কৰিছোঁ। আমাৰ উদ্দেশ্য এটাই আছে, সকলো ৰাইজক মই অত্যন্ত বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, এখন আপোনালোকৰ জিলা, আমি নিমিত্ৰ মাত্ৰহে। আপোনালোকে এই জিলাখনক মৰম কৰক, সকলোৱে নিজ নিজ শক্তি সামৰ্থ্যৰে জিলা দিৱসটি উদযাপন কৰক। ধন্যবাদ। মইতো এইটো অনুৰোধ কৰিয়ে আছোঁ যে সদায় যদি 1 জুলাই দিনাখন সদায় গধূলি আমাৰ সকলো যোৰহাটৰ ৰাইজে নিজৰ ঘৰত যদি জিলাখনৰ সৰ্বাংগীন উন্নয়ন আৰু জিলাখনৰ ভালৰ কাৰণে যদি এগছি বন্তি জ্বলায়, ইয়াতকৈ আৰু সুখৰ কথা পৃথিৱীত নাই। মই সকলোকে কৰজোৰে সেই কৰ্মবাহী কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ। অভিভূত হৈছোঁ, আনন্দত অভিভূত হৈছোঁ। আজি এই যোৰহাট জিলা যিটো প্ৰতিষ্ঠা দিৱস তাত যোগদান কৰিব পায়, কাৰণ মোৰ যথেষ্ট বয়স হৈছে, তথাপি মই মানে আজি এই অনুষ্ঠানটোৰ গুৰুত্ব বুজি মই আহিলোঁ তিতাবৰৰ পৰা, আৰু মই খুব ভাল লাগিছে যে আজি এইটো মই প্ৰথমেই দেখিছোঁ। কাৰণ মই যোৰহাটতে ডাঙৰ দীঘল হোৱা নিচিনা, মই ল'ৰালিকাল মই ইয়াতে মই পঢ়িছিলোঁ শংকৰদেৱ ছেমিনাৰীৰ পৰা মই মেট্ৰিক পাছ কৰি গৈছোঁ 1955 চনত। আজি বহু বছৰ হ'ল, তথাপি মানে মই আহিলোঁ আজি এই দিনটোত উপস্থিত থাকি। অন্ততঃ মই বহু লোকক লগ পোৱা, অৱশ্যে চববোৰ আজিকালি নতুন মানে চিনাকি নাই, আগৰ পুৰণা মানুহবোৰতো নাই, লগৰবোৰ ঢুকালে। তথাপি এই যোৰহাটৰ এই কোৰ্টটো বিশেষকৈ দেখিলে মোৰ বহু কথা মনলৈ আহে। আমি পঢ়ি থাকোঁতে এইটো প্ৰায় 50, 51, 52 চনৰ পৰা, তেতিয়া এইটো পুৰণা আমাৰ যিটো কোৰ্ট বিল্ডিং আছিলে, আমি
আমি আহিছিলোঁ ইয়াত আমি খোজকাঢ়ি ফুৰিছিলোঁ চাইছিলোঁ ইয়াৰ কথাবিলাক বৰ মনত পৰে সেই কথাবিলাক এতিয়াও মনলৈ আহে সেই সময়ৰ স্কুলৰ ছাত্ৰ থাকোঁতে আৰু এই ওচৰতে আমাৰ ইয়াত আদা আৰু মানে বুট মাহ আমি খাওঁ পানী খোৱা ছুটীত স্কুলত পানীৰ লগত তেতিয়া আহি পেলাই আমি এই বিল্ডিঙত সোমাওঁ আৰু আমি কণ্টেক্ট কৰোঁ মানে চোৱা চিতা কৰোঁ ভাল লাগে আজি এইটো দেখি আৰু প্ৰতিষ্ঠা দিৱসৰ এই মুহূৰ্তত মই বৰ নষ্টালজিক হৈ পৰিছোঁ মই খুব ভাল লাগিছে আৰু মই ক'বলৈ ভাষা নাই আজি মই সৌভাগ্য বুলি ভাবিছোঁ যিহেতু আজি এনেকুৱা এটা অনুষ্ঠানত মই যোগদান দিবলৈ যে মোৰ এটা সুযোগ পালোঁ আৰু নিমন্ত্ৰণ কৰাৰ কাৰণে ব্যুৰ' ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম